নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ACA অৰ্থাৎ আসাম ক্ৰিকেট এছ'চিয়েশ্যন ক্ৰিকেট একাডেমীৰ কিছু সংখ্যক পদ পূৰণৰ কাৰণে বিজ্ঞাপন আহিছে। আজি মই সেই বিজ্ঞাপনটোৰ কিয়দাংশ আপোনালোকলৈ লৈ আহিছোঁ। তাত আপোনালোকে দেখিব মুঠ 13টা পদ আছে ACA ক্ৰিকেট একাডেমীৰ অধীনত। এই 13টা পদৰে আপোনালোকৰ কি পদ আছে মই গোটেইকেইটা জনাব বিচাৰিছোঁ। আপোনালোকে চাব ইয়াতে মুঠ পদ হৈছে 13টা। এই 13টা পদৰে প্ৰথম যিটো পদ আছে এইটো হৈছে বিজ্ঞান শিক্ষকৰ পদ এটা, কলা বিষয়ক শিক্ষকৰ এটা পদ, চিফ হোষ্টেল ৱাৰ্ডেনৰ পদ আছে এটা, সহকাৰী হোষ্টেল ৱাৰ্ডেনৰ পদ এটা, চিফ ছিকিউৰিটি পদ আছে এটা, এছিষ্টেণ্ট ছিকিউৰিটি পদ আছে এটা, ছিকিউৰিটি গাৰ্ডৰ পদ দুটা, ৰান্ধনী পদ এটা, সহকাৰী ৰান্ধনীৰ পদ এটা, হাউচকিপিঙৰ পদ আছে তাৰে এটা, হাউচকিপিং ষ্টাফৰ পদ আছে দুটা। মুঠ পদ হ'ল আপোনালোকৰ 13টা পদ। আপোনালোকে সকলোখিনি পদৰ কথা জানিলে এই পদসমূহৰ কাৰণে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব মই সেইকেইটাও ক'ব বিচাৰিছোঁ। যিটো বিজ্ঞান শিক্ষকৰ পদ, বিজ্ঞান শিক্ষকৰ পদটোৰ কাৰণে আপোনালোকৰ 50% মাৰ্ক লাগিব। 50% মাৰ্ক স্নাতক বা স্নাতকোত্তৰ হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। লগতে আপোনালোকক BEd বা DLEd আৰু টেট বা CTET উত্তীৰ্ণ হ'ব লাগিব। এইখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব। আৰু যিটো আছে আপোনালোকৰ কলা বিষয়ক যিটো শিক্ষক তাৰ কাৰণে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ স্নাতক বা স্নাতকোত্তৰ হ'ব লাগিব। অৰ্থাৎ 50% আপোনাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীত থাকিব লাগিব। আৰু লগতে 5 বছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব, শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো চিফ হোষ্টেল ৱাৰ্ডেনৰ পদ আছে এই প্ৰাৰ্থীৰ বাবে স্নাতক ডিগ্ৰী হ'লেই হ'ল। আৰু লগতে 5 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। যিকোনো কাম কৰা 5 বছৰ অভিজ্ঞতা আপোনালোকৰ লাগিব। এছিষ্টেণ্ট হোষ্টেল ৱাৰ্ডেন প্ৰাৰ্থীৰ কাৰণে স্নাতক ডিগ্ৰী লাগিব, লগতে 3 বছৰ অভিজ্ঞতা লাগিব। যিটো সহকাৰী পদ আছে হোষ্টেল ৱাৰ্ডেনৰ তাৰে 3 বছৰ অভিজ্ঞতা লাগিব। আৰু যিটো নিৰাপত্তাৰক্ষীৰ যিখিনি পদ আছে অৰ্থাৎ আপোনালোকৰ ছিকিউৰিটি, চিফ ছিকিউৰিটি বা ছিকিউৰিটি গাৰ্ড এই পদকেইটা আছে। সেই পদকেইটাৰ কাৰণে আপোনালোকৰ কি বিচৰা হৈছে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। ইয়াতে আপোনালোকৰ প্ৰাৰ্থীসকলৰ স্নাতক ডিগ্ৰী 5 বছৰ অভিজ্ঞতা বাঞ্ছনীয় বুলি কৈছে। মুখ্য যিটো নিৰাপত্তাৰক্ষী থাকিব অৰ্থাৎ আপোনালোকৰ যিটো চিফ ছিকিউৰিটি থাকিব, চিফ ছিকিউৰিটিজন 5 বছৰ অভিজ্ঞতা আৰু স্নাতক ডিগ্ৰী হ'ব লাগিব। আৰু এছিষ্টেণ্ট ছিকিউৰিটি প্ৰাৰ্থীজনৰ স্নাতক ডিগ্ৰীধাৰী লগতে 3 বছৰ অভিজ্ঞতা লাগিব। আৰু ছিকিউৰিটিৰ বাবে ছিকিউৰিটি যিজন গাৰ্ড হ'ব গাৰ্ডৰ কাৰণে 10ম শ্ৰেণী অৰ্থাৎ ক্লাছ 10 পাছ উত্তীৰ্ণ হ'লে কৰিব পাৰিব, এইটো উল্লেখ কৰা আছে। আৰু লগতে 2 বছৰ তেওঁলোকৰ ছিকিউৰিটি কৰা বা আন কিবা কাম কৰাৰ অভিজ্ঞতা ইয়াতে প্ৰয়োজন হ'ব। আৰু যিজন ৰান্ধনীৰ পদ আছে ৰান্ধনীৰ পদৰ কাৰণে 3 বছৰ অভিজ্ঞতা হ'ব লাগিব। ইয়াতে ৰান্ধনী কাম কৰা 3 বছৰ অভিজ্ঞতা লাগে। আৰু হাউচকিপিঙৰ প্ৰাৰ্থীজনক 12শ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ উত্তীৰ্ণ হ'ব লাগিব, লগতে 5 বছৰ অভিজ্ঞতা লাগিব। আৰু হাউচকিপিং যিজন ষ্টাফৰ যি দুটা পদ আছিলে সেই পদ দুটাৰ কাৰণে 3 বছৰ অভিজ্ঞতা বাঞ্ছনীয়। 3 বছৰ তাত তেওঁলোকৰ অভিজ্ঞতা লাগিব। এইখিনি আছিলে শিক্ষাগত অৰ্হতা। এতিয়া আমি আহোঁ দৰমহাৰ কথালৈ। যিজন শিক্ষকৰ পদ বিজ্ঞান শিক্ষক হওক বা কলা বিষয়ক শিক্ষক হওক এই শিক্ষকৰ দৰমহাটো হ'ব 80,000 টকা। ইয়াতে ফিক্স পে দিয়া হ'ব। আৰু চিফ হোষ্টেল ৱাৰ্ডেনক দিয়া হ'ব 60,000 টকা। আৰু সহকাৰী হোষ্টেল ৱাৰ্ডেনৰ হ'ব 40,000 টকা। চিফ ছিকিউৰিটি হ'ব 75,000 টকা। আৰু এছিষ্টেণ্ট ছিকিউৰিটি 50,000 টকা। আৰু ছিকিউৰিটি গাৰ্ডৰ হ'ব 25,000 টকা। আৰু ৰান্ধনীজনৰ দৰমহা হ'ব 30,000 টকা। আৰু সহকাৰী ৰান্ধনী 20,000 টকা দিয়া হ'ব। হাউচকিপিঙৰ যিজন ইনচাৰ্জ থাকিব তেওঁ থাকিব 30,000 টকা। আৰু ষ্টাফৰ থাকিব 20,000কৈ টকা দৰমহা। ইয়াৰ কাৰণে আবেদনৰ আপোনালোকৰ অন্তিম তাৰিখ হৈছে ফেব্ৰুৱাৰী 20 তাৰিখ। এইটো আপোনালোকে নিশ্চয় দেখিব ফেব্ৰুৱাৰী 20 তাৰিখ।
ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এটা ইমেইল আইডি দিয়া হৈছে। এই ইমেইল আইডিত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো ইমেইল আইডিটো দিয়া হৈছে আসাম ক্ৰিকেট একাডেমীৰ যিটো ইমেইল আইডি, সেই ইমেইল আইডিৰ সহায়ত আপোনালোকে যোগাযোগ কৰিব পাৰিব। মই আপোনালোকক কিছু অংশ দেখালোঁ। ইয়াৰে পদসমূহৰ বিষয়ে যিমানখিনি মই জানিছোঁ সেইখিনি বস্তু আপোনালোকক দেখালোঁ। আৰু ইয়াৰ বিষয়ে আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে এই ইমেইল আইডিৰ সহায়ত আপোনালোকে সকলোখিনি কথা জানিব পাৰিব বুলি মই আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।